তেতিয়াহ'লে আপোনালোকে বহুত আগুৱাই যাব পাৰিব। কাৰণ এই আঁচনিখন আজি আৰম্ভহে হৈছে, শেষ হোৱা নাই। শেষ হ'বৰ কাৰণে আৰু বহুত সুবিধা আপোনালোকে পাব লাগিব। মই আপোনালোকক সুন্দৰ কৰি বুজাই দিম, আপোনালোকে বুজিব আৰু মই কোৱা মতে কামখিনি কৰিব। আগলৈও আমি এনেকৈ লগ পাই থাকিব পাৰিম। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, প্ৰাক্তন মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু বিধায়ক ৰামেশ্বৰ তেলী, বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, কুমুদ কছাৰী, প্ৰতাপ কছাৰী, শান্তনু পূজাৰী, ৰাণা গোস্বামী, সুৰজিৎ শইকীয়া, ৰশ্মি ভট্টাচাৰ্যী, বিশ্বপ্ৰভা শইকীয়া, লাকী গগৈ, মনদীপ খুঙীয়া, ৰঞ্জন শইকীয়া, ধীৰাজ গোৱালা, হেমন্ত কলিতাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ সভাত উপস্থিত মোৰ অতিকে মৰম, শ্ৰদ্ধা আৰু সন্মানৰ তিতাবৰৰ আইমাতৃসকল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজি 112 নম্বৰ সভা। ৰাতিপুৱা মই দেৰগাঁৱত আছিলোঁ, এতিয়া তিতাবৰ মৰিয়নি সমষ্টিত এই আঁচনি বিতৰণ কৰিবলৈ বাকী আছে। আজি যোৰহাট, গোলাঘাট জিলাৰ মৰিয়নিক বাদ দি আটাইকেইটা সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ হ'ব। 126টা সমষ্টিৰ 112টাত আজি হৈ যাব আৰু মাত্ৰ 14টা সমষ্টিত বাকী থাকিব। যোৱা 4 মাহ ধৰি আমি অসমৰ প্ৰতিটো অঞ্চললৈ গৈছোঁ আৰু আমাৰ লক্ষ্য হৈছে 32 লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰা। 32 লাখ মহিলাক 10,000 টকাকৈ দিব যাওঁতে চৰকাৰৰ 3,200 কোটি টকা খৰচ হ'ব। আজি আমাৰ তিতাবৰত 35,400 আইমাতৃক আমি 10,000কৈ টকা দিম আৰু কিমান টকা তিতাবৰৰ ৰাইজে পাব? 35 কোটি টকাতকৈও বেছি তিতাবৰৰ বেংকৰ পৰা আপোনালোকৰ একাউণ্টত সোমাব। আপোনালোকে অকণমান চিন্তা কৰি চাব, আজি 35 কোটি টকা তিতাবৰত আহিব, কিন্তু এজনো পুৰুষে নাপায়, সকলো অকল মহিলাৰ বেংক একাউণ্টত আহিব। পুৰুষৰ বেংক একাউণ্টত নাহে। অকল কাৰ বেংক একাউণ্টত আহিব? মহিলাৰ বেংক একাউণ্টত আহিব। 100% মহিলাৰ বেংক একাউণ্টত পুঁজি অহা এইখনে হৈছে আমাৰ অসমৰ সৰ্ববৃহৎ আঁচনি। ঠিক তেনেকে আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, অৰুণোদয় আঁচনিটো আমাৰ লক্ষ্য আছিলে যে মহিলাসকলৰ বেংকৰ একাউণ্টত পইচা পঠোৱা। আমাৰ যেতিয়া কেবিনেটত এই কথাবিলাক আলোচনা হয়, তেতিয়া মই পুৰণা কথা আপোনালোকক কৈছোঁ, যেতিয়া আমি প্ৰথম অৰুণোদয় আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ কেবিনেটত কথা হৈছিল যে মহিলাৰ বেংক একাউণ্টত আমি টকা দিব পাৰিম জানো? কাৰণ 2020-21 চনত ইমান মহিলাৰ বেংকৰ একাউণ্টত টকা নাছিলে, একাউণ্ট নাছিলে।
সকলোৱে আমাক কৈছিলে যে পৰিয়ালৰ মুৰব্বীজনৰ নামত টকাটো দিব লাগে, হেড অফ দ্য ফেমিলি। ৰেচন কাৰ্ডখনত আপোনালোকে দেখা পাব, তাত এটা নাম থাকে, পৰিয়ালৰ মুৰব্বীৰ নাম। তেতিয়া আমাক কৈছিলে যে পৰিয়ালৰ মুৰব্বীৰ নামত এই টকাটো দিব লাগে। তেতিয়া আমি সকলোৱে কৈছিলোঁ যে অৰুণোদয়, লাখপতি বাইদেউ, এই আঁচনিবিলাক মাত্ৰ টকা দিয়া আঁচনি নহয়। এই আঁচনিবিলাকৰ লগত এটা দৰ্শন বা এটা আদৰ্শ লুকাই আছে। কি আদৰ্শ? যে চৰকাৰৰ পৰা টকাটোতো যাব, দুটা লাভ হ'ব লাগিব। এটা লাভ, দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰত টকা গ'লে পৰিয়ালটোৰ লাভ হয়। কিন্তু যদি মহিলাৰ একাউণ্টত টকা যায়, ঘৰত মহিলাৰ সন্মান বৃদ্ধি পায়। যেতিয়া মহিলা এগৰাকীয়ে উপাৰ্জন কৰিব আৰম্ভ কৰে, তেতিয়া সমাজেও মহিলাগৰাকীক সন্মানৰ দৃষ্টিৰে চায়। আৰু ঘৰৰ উপাৰ্জনত যদি মহিলাগৰাকীয়ে দুটা টকা আগবঢ়াব পাৰে, মহিলাগৰাকীকো ঘৰৰ আন সদস্যসকলে সুকীয়া দৃষ্টিভংগীৰে চায়। আজি যদি ৰাতিপুৱা 6টা বজাত, 7টা বজাত, 5টা বজাত ঘৰৰ পৰা আপোনালোক ওলাই আহিলেহেঁতেন, ঘৰৰ মানুহজনে দুটা হলেও প্ৰশ্ন কৰিলেহেঁতেন। কিন্তু আজি তেওঁলোকেও গম পায় যে আপোনালোকে লাখপতি বাইদেউৰ চেক আনিব যাব। সেইকাৰণে কোনো ঘৰৰ মানুহে আজি আপত্তি কৰা নাই। কৰিছে নেকি কোনোবাই আপত্তি? সঁচা কথা কওক, কোনোবাই কৰিছে নেকি? নাই কৰা। ঘৰত যেতিয়া দুটা গাই গৰু থাকে, যিটো গাই গৰুৱে বেছিকৈ গাখীৰ দিয়ে তাক আমি বেছিকৈ মৰম কৰোঁ। আৰু যিটো গাই গৰুৱে গাখীৰ নিদিয়ে, মানুহৰ সহজাত পবিত্ৰী, তাক অলপমান একেবাৰে নোখোৱাকৈ নিদিয়ে, কিন্তু অলপ কম মৰম কৰে। মহিলা এগৰাকীয়ে যেতিয়া উপাৰ্জন কৰিব আৰম্ভ কৰে, ঘৰত গৃহস্থ কণ্ডল নোহোৱা হয়। বাহিৰত মহিলাগৰাকীৰ ওপৰত কোনেও প্ৰশ্ন নুঠায়। আৰু মহিলাগৰাকীয়ে সমাজৰ যিকোনো কথাত নেতৃত্ব ল'ব পাৰে। যোৱা 5 বছৰত আমি এটাই চেষ্টাত লাগি আছিলোঁ যে অসমৰ মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন আহিব লাগে। আমাৰ মাহঁত যেতিয়া সৰু আছিলোঁ, আমাৰ মাহঁতক আমি পাকঘৰতে দেখিছিলোঁ। লাহে লাহে সমাজৰ পৰিৱৰ্তন হ'ল আৰু মহিলাসকলে এটা আত্মসহায়ক গোটৰ এটা ডাঙৰ আন্দোলন গঢ়ি তুলিলে। আৰু চাওঁতে চাওঁতে আমাৰ সকলোৰে প্ৰচেষ্টাত আজি 8 লাখ মহিলা লাখপতি বাইদেউলৈকে ৰূপান্তৰ হ'ল। লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলা বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰে, সেইগৰাকী মহিলাক আমি লাখপতি বাইদেউ বুলি কওঁ। অসমত আজি কিমান লাখপতি বাইদেউ আছে? 8 লাখ মহিলা আজি বছৰত 1 লাখ টকাৰ উপাৰ্জন কৰে। তাৰ মানে ঘৰখনত পৰিয়ালৰ লগতে, হাজবেণ্ডৰ লগতে পৰিবাৰেও পৰিয়ালটোৰ পৰিচালনাত সহায় আগবঢ়াব পাৰে। আপোনালোকে জানি ভাল পাব যে এই 8 লাখ মহিলাৰ পৰা
300 মহিলা এতিয়া নতুনকৈ আমি দেখা পাইছো যোনে বছৰত 10 লাখ টকাতকৈও বেছি উপাৰ্জন কৰে তেওঁলোকক আমি কি বুলি কওঁ মহা লাখপতি বাইদেউ এতিয়া আপোনালোকে ভাবিব পাৰে যে লাখপতি বাইদেউ হয় জানো মুখ্যমন্ত্ৰীয়েনো এটো ক'ৰ পৰা গম পালে আমাৰ তিতাবৰ সমষ্টিত 3832 গৰাকী মহিলা আছে যি ইতিমধ্যে লাখপতি বাইদেউ হৈছে তাৰ মানে এই লাখপতি বাইদেউৰ আন্দোলনৰ পৰা তিতাবৰ বাহিৰত থকা নাই সংবাদ মাধ্যমত বহুত আলোচনা নহয় ৰাজহুৱা কথা কাণ্ডতো ইমান আলোচনা নহয় কিন্তু নীৰৱে হুলস্থুল নকৰাকৈ আজি আমাৰ তিতাবৰ সমষ্টিৰ 3800 গৰাকী মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে মই 20 গৰাকী মহিলাৰ নাম কম 3008ৰ নাম লোৱাটো সম্ভৱ নহয় আমাৰ বিৰিনা সায়ক গাঁৱৰ ববিতা ভূঞা হাতীচুঙি গাঁৱৰ ৰীনা গগৈ বুৰুক বৰুৱা গাঁৱৰ পাৰিজাত বৰুৱা দত্ত দোলাকাখৰীয়া গাঁৱৰ ৰূপাঞ্জলি কোঁৱৰ দেওঘৰীয়া গাঁৱৰ লক্ষী গগৈ মহিমামাৰী গাঁৱৰ জ্যোতি শৰ্মা কাৰেংঘাট গাঁৱৰ সেউতি গগৈ সোণাৰী গাঁৱৰ গীতাঞ্জলি বৰদলৈ মহিমামাৰী গাঁৱৰ বাৰীগাঁৱৰ প্ৰতিমা বৰুৱা বিৰিনা সায়ক গাঁৱৰ মুন্মি শইকীয়া মহিমাবাৰী গাঁৱৰ ৰূপা বৰুৱা মেজেঙা গ্ৰান গাঁৱৰ প্ৰণীতা গগৈ কাৰচালি গাঁৱৰ মেঘালী কছাৰী দেওঘৰীয়া গাঁৱৰ নিৰু গগৈ বিৰিছা নায়ক গাঁৱৰ ৰিংকি দত্ত বিৰিছা নায়ক গাঁৱৰ জ্যোতি বৰা তুৰুংগ্ৰান্তৰ দীপালী কলিতা শুকানজান গাঁৱৰ মৃদুলা চতিয়া মামনি গগৈ এই আটাইকেইগৰাকী মহিলাই 1 লাখ টকা নহয় বছৰি 2 লাখ টকা উপাৰ্জন কৰে আপোনালোকে চিন্তা কৰক যদি এগৰাকী মহিলাই 2 লাখ টকা উপাৰ্জন কৰে বছৰত সেই মহিলাগৰাকীয়ে নিজৰ ঘৰখন পৰিচালনা কৰাত কিমান ডাঙৰ সহায় হ'ব পাৰে আৰু সেই মহিলাগৰাকীক ঘৰখনত সকলোৱে সন্মানৰ দৃষ্টিৰে চাব লাগিবই মোৰ লক্ষ্য হ'ল যদি তিতাবৰ সমষ্টিত 4000 মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে তেনেহলে বাকি 30,000 মহিলাও কিয় লাখপতি বাইদেউ হ'ব নোৱাৰিব কিন্তু কেনেকে হ'ব মুখেদি কলেতো লাখপতি বাইদেউ নহয় চৰকাৰে এটা ডাঙৰ আঁচনি লৈছে যে আপোনালোকক পুঁজি দিব আপোনালোকক ট্ৰেইনিং দিব প্ৰশিক্ষণ দিব আপোনালোকক বজাৰ দিব আৰু বজাৰৰ লগত আপোনালোকক বেংকৰ লগতো চিনাকি কৰাই দিব কি কৰিব চৰকাৰে প্ৰথম টকা দিব দ্বিতীয় ট্ৰেইনিং দিব তৃতীয় বজাৰ দিব চতুৰ্থ বেংকৰ লগত চিনাকি কৰাই দিব আপোনালোকে ভাবক যে যদি আমি একেলগে কাম কৰো আমি কিমান আগুৱাই যাব পাৰো আমাৰ তিতাবৰৰ সোণাৰী গাঁৱৰ পৰি বৰুৱা সামূহিক বিনিয়োগ পুঁজিৰ পৰা লোন ললে আত্মসহায় গোটৰ বেংক লিংকেজৰ ঋণ ললে 4 লাখ টকা খৰচ কৰি এতিয়া মাহত 14,000 টকা উপাৰ্জন কৰে তাৰ মানে নিজৰ টকা নাথাকিলেও
গ্ৰুপৰ পৰা, CLFৰ পৰা, বেংকৰ পৰা বা আন আঁচনিৰ পৰাও টকা লৈ লাখপতি বাইদেউ আমি হ'ব পাৰোঁ। কিন্তু আমি কেনেকৈ জানিম এই ৰাস্তা? আমিতো ৰাস্তা নাজানো। গাঁৱত আছো, কোনে আমাক বুজাব? বুজোৱাৰ দায়িত্বও চৰকাৰৰ, আপোনালোকক আগবঢ়াই নিয়া দায়িত্বও চৰকাৰৰ। আজি আমি প্ৰথম আৰম্ভ কৰিলো যে আপোনালোকক আমি আজি 10,000 টকাৰ এখন চেক দিম। চেকখন আমি ক'ত জমা দিম? বেংকত। কিন্তু কিছুমান মহিলাই চেকখন আকৌ ঘৰতে ৰাখি থৈ দিয়ে। বোলে মোৰ নামটো লিখা আছে, বেংকত দিব বেয়া লাগে চেকখন। সিদিনাখন এগৰাকী মহিলাই ফেচবুকত খুব কান্দি আছে, মামা মামা কৰি। মই ক'লো কি হ'ল খবৰ লচোন। চেকখন টেবুলৰ ওপৰত থৈ দিছিল, নিগনিয়ে কুটি দিলে চেকখন। মানুহজনীৰ ক'ত মোক লগ পাব? ফেচবুকতে। মই সুধিলো যে বাইদেউ চেকখন কিয় বেংকত দিয়া নাছিল? বোলে মোৰ নামটো ইমান ধুনীয়াকৈ লিখা আছিলে, গতিকে 2 দিন পিছত দিম বুলি ভাবিলো। যি নহওক, এইবোৰ সব সঁচা কথা। এতিয়া চেকখন আপোনালোকে লগে লগে বেংকত দিব। তাৰ পিছত আমি 10,000 টকাটো কেনেকৈ খৰচ কৰিম? 3টা ৰাস্তা আপোনালোকক মই বুজাই দিম। প্ৰথম 10,000 টকাটো আপোনালোকে গ্ৰুপৰ একাউণ্টত দিয়ক। গ্ৰুপত কিমান হ'ল? 1 লাখ টকা। যোনে কাম কৰিব খোজে তাক লোন দিয়ক, নহলে 10 গৰাকীয়ে মিলি কিবা এটা কৰক। দ্বিতীয়, কোনোবা মহিলাই মনত ভাবিব যে আমি গ্ৰুপত নিদিও, নিজে কৰিম, কোনো আপত্তি নাই। নিজে এটা কাম সিলেক্ট কৰক। গাহৰি পুহিম, হাঁহ কুকুৰা, লেয়াৰ মুৰ্গী, মাছৰুম, মৌমাখি পালন, শালৰ কাৰণে সূতা, নহলে আমি কেইজোপামান সাঁচি গছ ৰোপণ কৰিম। যি আমি ভাল পাওঁ। তিতাবৰত ইমান ধুনীয়া সাঁচি গছ হয়, সাঁচি গছ ৰোৱক। যি ভাল ভাবে আপোনালোকে কামটো হাতত লওক। কিছুমান মহিলাৰ হাজবেণ্ডে দোকান দি আছে বা ঘৰত এটা ফিচাৰী আছে বা হাজবেণ্ডে কিবা এটা ব্যৱসায় কৰে য'ত টকাৰ প্ৰয়োজন আছে। আমি যদি ঘৰৰ মানুহজনৰ ব্যৱসায়টো এই 10,000 টকা লগাই দিওঁ, চৰকাৰে আপত্তি নকৰে। ঠিক আছে? 6 মাহ পিছত বা 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আকৌ আহিম। বাইদেউ 10,000 টকা পাইছিলে নে? বোলে পাইছিলো। বোলে কি কৰিলে? পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন এটা কিনিলো। পৰীক্ষাত ফেল। কি কৰিলে? বোলে বিহু আহি গ'ল, কাপোৰ কিনিলো। পৰীক্ষাত ফেল। এঘৰ মহিলাৰ ঘৰত গলো, বাইদেউ টকাটো কি কৰিলে? আমাৰ গ্ৰুপৰ 10 গৰাকী মিলি আমি এটা ব্যৱসায় আৰম্ভ কৰিছো। পৰীক্ষাত পাছ। দ্বিতীয় এগৰাকীৰ তাত গলো, বাইদেউ কি কৰিলে? মই ঘৰত সাঁচি গছ ৰুইছো, মাছৰুমৰ কাম আৰম্ভ কৰিছো, শালৰ কাৰণে সূতা কিনিছো, গাহৰি ছাগলী কিবা যি কৰিছে আমাক আপোনালোকে জনাই দিলে। পৰীক্ষাত পাছ। আকৌ এঘৰ মহিলাৰ ঘৰত গলো যে বাইদেউ টকাটো কি কৰিলে? বোলে মোৰ হাজবেণ্ডৰ বজাৰত দোকান আছিলে, তাতে মই টকাটো দিলো, এতিয়া দোকানখন ভালকৈ চলিছে।
ইমান ধুনীয়াকৈ কামটো হৈ গ'ল। যিসকলে পৰীক্ষাত পাছ কৰিব, ফেল কৰাখিনি ঘৰত থাকিব, পাছ কৰাখিনিক আমি আকৌ মাতিম। এনেকেই ৰাতিপুৱা 5টা 6টাতে আপোনালোক আহি যাব আৰু আপোনালোকক দ্বিতীয়বাৰ আমি কি দিম? 25,000 টকা কৰি আপোনালোকৰ বেংক একাউণ্টত দিম। ভাল হ'বনে বেয়া হ'ব? পিছফালৰ পৰা কওক, ভাল হ'বনে বেয়া হ'ব? কোনে কোনে পৰীক্ষাত ফেল কৰিব হাত দাঙকচোন। ইয়াত ফেল কৰা ষ্টুডেণ্ট নায়েই। কোনে কোনে পাছ কৰিব হাত দাঙক। বাপৰে, টকা যোগাৰ কৰিব লাগিব এতিয়া 25,000 কৰি, হয়নে? লাগিবই। ঠিক আছে, 25,000 হৈ গ'ল। তৃতীয় বছৰত আমি আপোনালোকৰ ওচৰত আকৌ আহিম যে বাইদেউ 10,000 পাইছিলে, বোলে পাইছিলোঁ। 25,000 পালে, বোলে পালোঁ। কি কৰিলে? বোলে 10,000 দি ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। 25,000 পোৱাৰ পিছত আমাৰ ব্যৱসায়টো ভাল হ'ল। আমাৰো মনটো ভাল লাগিলে যে বাইদেউ এতিয়া লাখপতি বাইদেউ হ'ব আৰু 10,000 হ'ল, 25,000 হ'ল। আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকৰ বেংক একাউণ্টত 50,000 টকাকৈ আমি আপোনালোকক দিম। ভাল হ'বনে বেয়া হ'ব? আচ্ছা, 50,000 লোৱা মানুহটো ইয়াত কম হ'ব মহিলা নে বেছি হ'ব? কাক কাক 50,000 নালাগে হাত দাঙক। চবকে লাগিব, লাগাবিলাকক হাত দাঙক। চব কিন্তু আজি হাত দাঙিছে, পাব লাগিব কিন্তু 50,000। লুডু গুটি দেখিছে না, এনেকে খেলি খেলি আগত গুচি যায়, কেতিয়াবা 99ৰ তলত নামি যায়, হয়নে নহয়? গতিকে আপোনালোকে 99টো পাছ কৰিব লাগিব, 100ত সোমাব লাগিব। আৰু মোৰতো মনত বিশ্বাস আছে, ইয়াৰ মাজত আমি আপোনালোকক ট্ৰেইনিঙো দিম আৰু বেলেগ বেলেগ সুবিধাও দিম, যাতে আপোনালোকে পৰীক্ষাত ফেল নকৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক পাছ কৰাই দিয়া, যাতে 10, 25, 50 আপোনালোক লাখপতি বাইদেউ হ'ব পাৰে। এতিয়া আপোনালোকে মোক কওক, আমাৰ তিতাবৰত কিমান মহিলা ইয়াৰ ভিতৰত অৰুণোদয় আঁচনি পাইছে? কিমানে পাইছে হাত দাঙক। ঠিক আছে, অৰুণোদয় আঁচনি মানে কি? এখন ঘৰত এটা শাহুৰেক আৰু বোৱাৰীকৰ এজনীয়ে পাব, কিন্তু লাখপতিত আমি চবকে দিওঁ। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। ঠিক আছে, আজি মই তিতাবৰত অৰুণোদয়ৰ কাৰণে আৰু 2,000 হিতাধিকাৰী মই দি থৈ যাম, যাতে আৰু মহিলাই অৰুণোদয় পাব পাৰে। আৰু যিসকলে তথাপিতো নাপাব মোক জনাব, মই পোৱাৰ ব্যৱস্থা কৰি দিম। খালি এখন ঘৰত এটা, দুটা নহ'ব, হ'ব? এতিয়া মোক কওক, অৰুণোদয় পোৱা মহিলাসকলে এই মাহৰ 20 তাৰিখে কি পাব? কি পাব? এইটো আপোনালোকক কোনে ক'লে? কোনে ক'লে 8,000 পাব বুলি? মই ক'লো? ক'ত শুনিছিলে? তাৰমানে মাহৰ 6 তাৰিখে 10 ল'ব, 20 তাৰিখে আকৌ 8 ল'ব। বাপৰে, সঁচাই পাবনে? মই দিলে পাব আৰু, কিন্তু মই দিম বুলি ক'লে দিওঁ নে নিদিওঁ? মই দিওঁ বুলি ক'লে দিওঁ নে নিদিওঁ? ঠিক আছে, 10,000 পালো, 8,000 পালো। এতিয়া চৰকাৰৰ পৰা কোনে কোনে বিনামূলীয়াকৈ চাউল পায় হাত দাঙক। চবেই পাই আছে, বঢ়িয়া। 50,000 পৰিয়ালে পাই আছে।
এতিয়া নতুনকৈ 100 টকাত আমি 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। কোনে কোনে কিনিছে হাত ডাঙক? সবে কিনিছে। বা তিতাবৰ বহুত এডভান্স। আমি দিয়া দালিখিনি বজাৰৰ দালিতকৈ বেয়া নে ভাল? সঁচা কথা কব, মোক বুলি এনে নকব, মই বেয়া হলে আৰু ভাল কৰিব লাগিব নহয়। বজাৰৰ দালিতকৈ ভাল নে বেয়া? বজাৰৰ চেনিতকৈ ভাল নে বেয়া? বজাৰৰ নিমখতকৈ ভাল নে বেয়া? লাখপতি বাইদেউ হৈ গ'ল, অৰুণোদয় হৈ গ'ল, চাউল হৈ গ'ল, দালি হৈ গ'ল, নিমখ হৈ গ'ল, চেনি হৈ গ'ল। কি বাকী থাকিলে? কি বাকী থাকিলে? মই ঠিকে শুনিছো নে আপোনালোকে মিঠাতেল কৈ আছে? কি কৈ আছে? আচ্ছা, মই কৰি দি আছো। এতিয়া আপোনালোকক লাগিব মিঠাতেল। কিমান? আধা লিটাৰ? কিমান লাগিব? 1 লিটাৰ। বাপৰে। এতিয়া আপোনালোকে এটাই মই কৈছো যে মিঠাতেল, দালি, চেনি, নিমখ এইখিনি যদি আমি 100 টকাটো দিব নালাগে, বিনা পইচাত পাই যাওঁ, কেনেকুৱা হ'ব? কিমান বা ইমান লাহেকৈ কৈছে, কিমান ভাল হ'ব? বহুত ভাল হ'ব। কিন্তু এইটো কাৰণে কি কৰিব লাগিব? এইটো কাৰণে কি কৰিব লাগিব? এইটো কাৰণে এবাৰ তিতাবৰত বিজেপিক ভোট দিব লাগিব। দিবনে নিদিব? বঢ়িয়া। তেতিয়াহ'লে দালিও ফ্ৰী হৈ গ'ল, নিমখো ফ্ৰী, তেলো ফ্ৰী আৰু চেনিও ফ্ৰী হ'ব। কিন্তু মোৰ আৰু এটা ইচ্ছা আছে, আৰু অলপ আগত মোৰ ইচ্ছা আছে। আমাৰ ঘৰত কি হয়, আগতে আমাৰ ঘৰত অতিথি আহিলে মাহে ক'লে বহক চাহ খাব। পাকঘৰত গৈ দেখিলে চেনি নায়েই, আকৌ ওচৰৰ মানুহৰ ঘৰত বাতিটো লৈ যাব লাগে। কেতিয়াবা ভিতৰত গলো, চাহপাতে নাই বোলে। মোৰ কেতিয়াবা লাগে, সোনকালে নহয়, লাহেকৈ মোৰ ইচ্ছা আছে যে চেনি, দালি, নিমখ, তেলৰ লগত আধা কেজি চাহপাতো দিয়া, যাতে ঘৰত কোনো সমস্যা নাথাকে। এতিয়া ঘৰত কিয় সমস্যা থাকিব নালাগে? তাৰ মূল কাৰণটো হ'ল, যেতিয়া ঘৰত একো সমস্যা নাথাকিব, তেতিয়া আপোনালোকে সকলোৱে লাখপতি বাইদেউ হ'বৰ কাৰণে চেষ্টা কৰিব পাৰিব। নহ'লে গাঁৱত গৈছো, গেলামাল দোকানীয়ে ক'ব, খুৰী, খুৰাক ক'ব দেই গেলামালৰ বাকী আছে। মনটো বেয়া লাগি গ'ল নে নাই? পাকঘৰত গ'লো, বয়ামত বোলে চেনিও নাই, দালিও নাই, মনটো বেয়া লাগে নে নাই? কিন্তু এই সুবিধাখিনি যদি আমি চৰকাৰৰ পৰা পাওঁ, আমি লাখপতি বাইদেউ হ'ব পাৰিম। আমি কিয় লাখপতি বাইদেউ হ'ব লাগে? আজিকালি এখন ঘৰত অকল মতা মানুহজনৰ উপাৰ্জনেদি ল'ৰা ছোৱালীক শিক্ষা দিব নোৱাৰি। খৰচ বহুত। চৰকাৰে বিনামূলীয়া নামভৰ্তি দিছে, নিযুত মইনা আঁচনি দিছে। এই মাহৰ পৰা ল'ৰাৰ পঢ়াৰ খৰচো চৰকাৰে দিব, বাবু আঁচনি। ঠিক আছে? যদি মহিলাগৰাকীৰ উপাৰ্জন হয়, মহিলাগৰাকীৰ ভাল কি? ইয়াতে আপোনালোক আহিছে, যদি মতা মানুহ ইয়াত আহিলেহেঁতেন, পুৰুষ আহিলেহেঁতেন, হোটেলে হোটেলে সব চাহ খালেহেঁতেন। ইয়াত আপোনালোকে পিঠা পনাই হাতত লৈ আহিব, কিন্তু অবাবত টকা খৰচ নকৰে। মহিলাক 100 টকা দিলে ঘৰত 100 টকাই গৈ পায়, তাত আৰু 70 টকা নহয়। এইটো হ'ল আমাৰ মহিলাৰ গুণ। সেইকাৰণে মোৰ লক্ষ্য যে আমাৰ যদি মহিলাসকলৰ হাতত টকা থাকে, মহিলাই টকা সদায় ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কামতে খৰচ কৰিব। আৰু মই বহুত দূৰলৈকে ভাবি
যে মহিলাৰ ওপৰত ঘৰত কোনো স্বামীয়ে বেয়াকৈ নকক, বাহিৰত বেয়াকৈ নকক, মহিলাৰ বিৰুদ্ধে অপৰাধ নহওক, মহিলাই ঘৰখনৰ উপাৰ্জনত সহায় কৰক আৰু মহিলাসকলে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰক। এই কথাবোৰ যদি আমি অসমত 15 বছৰ 20 বছৰ আগৰ পৰাই চিন্তা কৰিলোহেঁতেন, আমাৰ অসমখন বহুত আগবাঢ়ি গ'লহেঁতেন। আগতে আমাৰ চিন্তা কি আছিলে যে চৰকাৰ মানে কি আঁচনি দিম, ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা। এতিয়া আমি কি কৰিছো, ধুতিৰ জাগাত অৰুণোদয়, লুঙিৰ জাগাত লাখপতি বাইদেউ, সূতাৰ জাগাত বিনামূলীয়া চাউল, আঁঠুৱাৰ জাগাত নিযুত মইনা নিযুত বাবু আৰু কম্বলৰ জাগাত 100 টকা দালি, চেনি, নিমখ, এতিয়া তেলো হৈ যাব। এতিয়া আপোনালোকে চিন্তা কৰক, মই 2016 চনত তিতাবৰত আহিছিলোঁ, সূতা অলপৰ কাৰণে ইয়াত মহিলাসকলৰ যি হুলস্থুল, এতিয়া আমি কি কৰোঁ, অৰুণোদয় দিওঁ, চুপচাপ বেংকত টকাটো সোমাই আহে। 8 তাৰিখৰ পৰা হাজবেণ্ডসকলে শুনি থাকে, এই মোবাইল চা, পইচাটো সোমাল নেকি। এটা ঘৰত আনন্দৰ পৰিৱেশ, দৌৰা দৌৰি কৰিব নালাগে, কোনো ৰাজনীতি কৰা মানুহৰ হাত পাতিব নালাগে, ওপৰৰ পৰা দিলোঁ পাই গ'ল। এতিয়া 20 তাৰিখে মই দিছপুৰত লাহেকৈ বুটামটো টিপি দিম, আপোনালোকে একাউণ্টত টকা সোমাই যাব, কোনো মিটিঙত যাব নালাগে, লাইন পাতিব নালাগে, হুলস্থুল কৰিব নালাগে, কাৰো ওচৰত হাত পাতিব নালাগে। এনেকে যদি আমি যোৱা 20 বছৰৰ পৰাই কাম কৰি থাকিলোহেঁতেন, আজি আমাৰ অসমখন বহুত দূৰ আগুৱাই গ'লহেঁতেন।